শিৱসাগৰত নিশা চাঞ্চল্যকৰ ঘটনা কেএফচি নামৰ প্ৰতিষ্ঠানৰ পৰা চুৰিৰ চেষ্টা এখন বাইক হেণ্ডেল লগ ভাঙি চুৰিৰ চেষ্টা চলাওঁতে ধৰা পৰিল গভাইত চুৰ প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী আৰু ৰাইজে খেদি ধৰিলে গভাইত চুৰটো সুৰজ নাথ নামৰ যুৱকজনৰ পালচাৰ বাইকখন চুৰি কৰাৰ চেষ্টা কৰিছিল চুৰে ধৃত চুৰটোক ৰাইজে সোধালে উত্তম মধ্যম আৰু এই মুহূৰ্তত চিচিটিভিত বন্দী হৈছে চুৰে চুৰি কৰিবলৈ অহা সেই দৃশ্য আৰু এয়া চিচিটিভিত বন্দী হোৱা দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ শিৱসাগৰৰ খবৰ শিৱসাগৰত নিশা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কেএফচি নামৰ প্ৰতিষ্ঠানৰ পৰা চুৰিৰ চেষ্টা কৰিছিল এই চোৰটোৱে এখন বাইক আৰু পিছত ৰাইজৰ হাতত ধৰা পৰিছে চোৰটো আৰু ৰাইজে সোধাইছে উত্তম মধ্যম মই কেএফচিত কাম কৰোঁ ওপৰত কাম কৰি আছিলোঁ তাৰপৰা তললৈ আমাৰ ছাৰ আহিছিলে য'ত আমি গাড়ীবিলাক পাৰ কৰোঁ তাত ছাৰ আহোঁতে তেওঁ দেখিলে যে এজন ল'ৰাই মোৰ গাড়ীখনৰ যোনডাল ষ্টাৰ্ট কৰে সেইডাল তেওঁ টিপি আছে তাৰপৰা ছাৰে ভাবিলে মই ইয়াক অকলে নোৱাৰিম সেইকাৰণে মনে মনে তেওঁ বেলেগ এজনক মাতিবলৈ গ'ল সেইজন মাতিবলৈ যাওঁতে ইও পাছে পলাই দিলে তাৰপিছত ছাৰে মোলৈ ফোন কৰিলে তাৰপৰা এওঁ পলাই দিলে বুলি ক'লে ছাৰেতো ধৰিব নোৱাৰিলে তাৰপিছত চুইগি ল'ৰা কেইজনমানক ক'লোঁ তেওঁলোকে বিচাৰিলে তাৰপৰা ঘৰৰ মানুহ কেইঘৰমান পাছফালে বাৰীত গৈ পৰি আছিলে তাৰপিছত তেওঁলোকে আমি এটা পুলিচ প্ৰশাসনক দিছোঁ পুলিচ প্ৰশাসনে কি কৰে পালচাৰ 125 আছিল নম্বৰটো AS04 AE1750